ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত ডট প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে আজি এক্সাৰসাইজ 10.3 ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এই এক্সাৰসাইজৰ কোৱেশ্চনখিনি ডট প্ৰডাক্টৰ ওপৰতে দিয়া হৈছে আমাৰ টেক্সটবুকখনৰ এক্সাৰসাইজ 10.3 ফাৰ্ষ্ট কোৱেশ্চনটোৱে দিছে যে ফাইণ্ড দ্য এংগল বিটুইন টু ভেক্টৰছ a ভেক্টৰ এণ্ড b ভেক্টৰ উইথ মেগনিটিউড √3 and 2 having a dot b is equal to √6 অৰ্থাৎ আমাৰ ইয়াত কি দিছে যে কোৱেশ্চন 1ত given magnitude of a vector is √3 and magnitude of b vector is 2 আৰু দিছে যে a dot b vector equal to √6 এতিয়া আমি এই দুইটা ভেক্টৰৰ মাজৰ এংগলটো আমি উলিয়াই দিব লাগে গতিকে আমি ইয়াত ডট প্ৰডাক্টৰ যেটো ডেফিনেশন পাইছিলো হেতু আমি ব্যৱহাৰ কৰিম we know a dot b vector equal to কি আছিলে a vector magnitude b vector magnitude into cos of theta so ইয়াত এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো আমাক দিয়া হৈছে √6 equal to a vector magnitude √3 আৰু b vector magnitude 2 into cos theta so ইয়াৰ পৰা আমি cos theta ৰ ভ্যালুটো কি পাম cos theta equal to √6 divided by √3 into 2 ইয়াত আমি অলপ ক্যালকুলেশন কৰিব পাৰো কি কৰিব পাৰো √6 টো আমি লিখিব পাৰো √3 into √2 divided by √3 into 2 so √3 cancel out ইয়াত আমি পালো √2 divided by 2 ইয়াত এতিয়া a পাৰ্টটো আৰু অলপ আমি ক্যালকুলেশন কৰিলে এংগল থিটাৰ মান আমি পাম কি কৰিব লাগিব যদি আমি √2 ৰে both numerator and denominator যদি আমি divide কৰো that means √2 into √2 divided by 2 into √2 ইয়াত আমি দুইটা লব আৰু হৰ দুইটা আমি √2 ৰে পূৰণ কৰিছো গতিকে ইয়াত আমি পাম √2 into √2 2 that means a 2 to cancel out হ'ব অৰ্থাৎ আমি পালো cos থিটাৰ ভ্যালুটো আমি কি পালো যে 1/√2 এতিয়া আমি জানো যে cos কিমানৰ ভ্যালু √2 আহে যে cos π/4 অৰ্থাৎ cos 45 ডিগ্ৰীৰ মান 1/√2 আহে গতিকে থিটা ইকুৱেল টু আমি পালো π/4 that means 45 ডিগ্ৰী অৰ্থাৎ a আৰু b ভেক্টৰৰ মাজৰ এংগলটো 45 ডিগ্ৰী এনেকৈ আমি এই কোৱেশ্চনটো সমাধান কৰিব পাৰো অৰ্থাৎ ইয়াৰ কোৱেশ্চনখিনি অনলি ডট প্ৰডাক্টৰ ওপৰতে আমাক দিছে তাৰ পাছত কোৱেশ্চন 2 টো দিছে ফাইণ্ড দ্য এংগল বিটুইন দিস ভেক্টৰ এণ্ড দিস ভেক্টৰ সেম প্ৰসেস আমি এনে ধৰণে কৰিব পাৰো যে ধৰি ললো আমি কি কৰিম যে let a ভেক্টৰটো আমি ললো I cap minus 2j cap plus 3k cap আৰু ইটো ভেক্টৰৰ নাম ললো b ভেক্টৰ বুলি হেতু ভেক্টৰ দিছে 3i cap minus 2j cap plus k cap গতিকে আমি জানো যে a dot b equal to কি হয় a vector magnitude into b vector magnitude cos theta so ইয়াৰ পৰা আমি a dot b টো আমি উলিয়াই লব লাগিব গতিকে এটো লিখি লওঁ a vector dot product with b vector equal to a vector magnitude এতিয়া vector magnitude আমি উলিয়াই পাইছিলো I j k capৰ কোএফিচিয়েন্ট কিটা অৰ্থাৎ 1 স্কয়াৰ minus 2 স্কয়াৰ plus 3 স্কয়াৰ পূৰণ b vector magnitude অৰ্থাৎ 3 স্কয়াৰ
মাইনাছ 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইনটু ইয়াত আছে cos থিটা। এতিয়া আমি এই দুইটা ভেক্টৰ এ আৰু বি ভেক্টৰ ডট প্ৰডাক্ট কৰিব লাগে। আমি ডট প্ৰডাক্ট বহাৰ পাছত কিছুমান অবজাৰভেশ্যন পাইছিলোঁ যে সেম ইউনিট ভেক্টৰৰ ডট প্ৰডাক্টটো 1 হয়, অৰ্থাৎ I ডট I 1 j ডট j ইকুৱেল টু 1। গতিকে আমি সেম ইউনিট ভেক্টৰৰ মাজতহে আমি ডট প্ৰডাক্টটো কৰিম, কাৰণ বেলেগ বেলেগ ডিফাৰেণ্ট ইউনিট ভেক্টৰৰ মাজত ডট প্ৰডাক্টটো 0 হয়। গতিকে I ডট I 1 ডেট মিনছ 3 এনেকৈ লিখি ল'ব পাৰা। নেক্সট j পাৰ্টটো মাইনাছে মাইনাছে প্লাছ 2 2 জাৰ 4 j কেপ ডট j প্লাছ 3 k কেপ ডট k ইকুৱেল টু ইয়াত আহিব এই পাৰ্টটোত 4 9 14। নেক্সট ইয়াতো আমাৰ এই ভেক্টৰ এইটো ভেক্টৰৰো মেগনিটিউডটো হ'ব 14 ইনটু cos থিটা। এতিয়া এই পাৰ্টটোত আমি কি পাম I ডট I 1 ডেট মিনছ 3 প্লাছ 4 প্লাছ 3 ইকুৱেল টু √14 ইনটু √14 ইনটু cos থিটা। চ' আমি এইফালে কেলকুলেট কৰি ল'ব পালোঁ 10 √14 ইনটু √14 14 ইনটু cos থিটা। ইয়াত আমি cos থিটাৰ ভেলুটো কি পাম যে cos থিটা ইজ ইকুৱেল টু 10/14 আফটাৰ কেনচেলেশ্যন কিমান পালোঁ 5/7। অৰ্থাৎ ইয়াত আমি যিহেতু আমি ইয়াত কোনো এটা এংগুলৰ কছৰ ভেলু 5/7 নাই, গতিকে আমি ইয়াত থিটাৰ ভেলু উলিয়ালে হ'ব cos ইনভাৰ্ছ 5/7। এইটোৱে হ'ল এ আৰু বি ভেক্টৰৰ মাজৰ এংগুলটো। নেক্সট কুৱেশ্যন নম্বৰ 3 টো দিছে ফাইণ্ড দ্য প্ৰজেকশ্যন অফ দ্য ভেক্টৰ, এইটো ভেক্টৰ অন দিছ ভেক্টৰ। অৰ্থাৎ এই ভেক্টৰটোৰ ওপৰত আমি I কেপ মাইনাছ j কেপ ভেক্টৰটোৰ প্ৰজেকশ্যন উলিয়াব লাগে। চ' আমি যদি ডায়েগ্ৰামৰ সহায়ত দেখাওঁ এইটো এটা ভেক্টৰ, ভেক্টৰটো হৈছে I কেপ প্লাছ j কেপ। এইটো ভেক্টৰ I কেপ মাইনাছ j কেপ। এইটো ভেক্টৰ ধৰি ল'লোঁ মই a ভেক্টৰ বুলি আৰু এইটো ভেক্টৰ ল'লোঁ মই b ভেক্টৰ বুলি। অৰ্থাৎ এই b ভেক্টৰৰ ওপৰত এই a ভেক্টৰৰ প্ৰজেকশ্যনটো আমি উলিয়াই দিব লাগে। চ' লেট a ভেক্টৰটো হ'ল I কেপ মাইনাছ j কেপ আৰু b ভেক্টৰটো হ'ল I কেপ প্লাছ j কেপ। গতিকে আমি উলিয়াবগৈ লাগে প্ৰজেকশ্যন অফ a ভেক্টৰ অন b ভেক্টৰ। আমি এটা ভেক্টৰৰ ওপৰত আন এটা ভেক্টৰৰ প্ৰজেকশ্যনটো আমি কেনেকৈ উলিয়াওঁ যে a ভেক্টৰ ডট প্ৰডাক্ট অফ b কেপ। অৰ্থাৎ যিহেতু আমি b ভেক্টৰৰ ওপৰত আমি a ভেক্টৰৰ প্ৰজেকশ্যন উলিয়াইছোঁ, এই b ভেক্টৰৰ ডাইৰেকশ্যনতে আমি এটা ইউনিট ভেক্টৰ লওঁ আৰু সেই ইউনিট ভেক্টৰটোৰ লগত যদি আমি a ভেক্টৰটো ডট প্ৰডাক্ট কৰোঁ তেতিয়া আমি সেই গিভেন a ভেক্টৰৰ প্ৰজেকশ্যনটো পাম b ভেক্টৰৰ ওপৰত। গতিকে a ভেক্টৰটো আমাক দিছে I কেপ মাইনাছ j কেপ ডট প্ৰডাক্ট অফ b কেপ। অৰ্থাৎ b ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ আৰু আমি ইউনিট ভেক্টৰ উলিয়াবলৈ শিকিছিলোঁ কেনেকৈ, যেতিয়া b ভেক্টৰ এই ইউনিট ভেক্টৰটো কোনটো ভেক্টৰৰ ডাইৰেকশ্যনত লৈছোঁ b ভেক্টৰ। গতিকে b ভেক্টৰ ডিভাইডেড বাই b ভেক্টৰৰ মেগনিটিউড। এইটো আমাৰ ইউনিট ভেক্টৰ ডেফিনেশ্যনৰ পৰা আহিছে। অৰ্থাৎ কোনো এটা ভেক্টৰ আছে a, সেই a ভেক্টৰৰ ডাইৰেকশ্যনতে যদি আমি এটা ইউনিট ভেক্টৰ লওঁ তেতিয়া আমি কেনেকৈ পাম ইউনিট ভেক্টৰটো যে গিভেন ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ গিভেন ভেক্টৰ। চ' এইটো লিখি ল'লোঁ I কেপ মাইনাছ j কেপ ডট প্ৰডাক্ট অফ b ভেক্টৰটো দিছে I কেপ প্লাছ j কেপ, মেগনিটিউডটো হ'ব 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, ইয়াত আহিলে √2।
এতিয়া এই দুটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিব লাগে সো ডট প্ৰডাক্ট কৰিলে আমি কি পাম সেম ইউনিট ভেক্টৰ ডট প্ৰডাক্ট 1 আহে গতিকে I ডট I তাৰ পাছত ইয়াত প্লাস এ মাইনাস j ডট j অৰ্থাৎ 1 minus 1 root 2 that means 0 অৰ্থাৎ আমি এই যেটো b ভেক্টৰ দিছিলে b ভেক্টৰৰ ওপৰত a ভেক্টৰৰ প্ৰজেকচনটো আমি কি পালো 0 ভেক্টৰ এটোই হল আমাৰ আনসাৰটো নেক্সট এনেকে তোমালোকে কোৱেশ্চন নাম্বাৰ 4 টো কৰিব পাৰা একে কোৱেশ্চন নাম্বাৰ 3 হৈতে তাৰ পাছত কোৱেশ্চন নাম্বাৰ 5 টো দিছে so then each of the given three vectors is a unit vector তিনিটা ভেক্টৰ দিছে এই তিনিটা ভেক্টৰ ইউনিট ভেক্টৰ বুলি আমি দেখুৱাব লাগে অৰ্থাৎ ইউনিট ভেক্টৰ হবলে হলে কি হব লাগিব তিনিটা ভেক্টৰৰে ম্যাগনিটিউডটো 1 হব লাগিব অৰ্থাৎ তোমালোকে তিনিটা ভেক্টৰৰে ম্যাগনিটিউডটো উলিয়াই চেক কৰিবা 1 হয় নে নহয় লগতে আৰু এটা দিছে so that they are mutually perpendicular to each vector অৰ্থাৎ আমি কি কৰিব লাগিব যে তিনিটা ভেক্টৰ পৰস্পৰে ইটো হিটোৰ লগত পাৰপেন্ডিকুলাৰ বুলি কৈছে অৰ্থাৎ আমি পাইছিলো যে যদি দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হবলে হয় তেতিয়া হলে কি হব লাগিব দুটা ভেক্টৰ ডট প্ৰডাক্টটো 0 হব লাগিব অৰ্থাৎ সাপোজ তুমি এটো a ভেক্টৰ বুলি ললা আৰু এটো b ভেক্টৰ বুলি ললা এতিয়া এই দুইটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হবলে হলে কি দেখাব লাগিব যে দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো আমি যদি 0 পাই যাও তেতিয়া হলে আমি এই দুইটা ভেক্টৰ মিউচুৱেলি পাৰপেন্ডিকুলাৰ বুলি ক'ব পাৰি ঠিক তেনেকৈ তোমালোকে এই দুইটা ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো উলিয়াই চাব পাৰা আকৌ ফাৰ্স্ট ভেক্টৰ আৰু থাৰ্ড ভেক্টৰটোৰ ডট প্ৰডাক্ট কৰিব পাৰা ডট প্ৰডাক্টটো যদি 0 হয় তেতিয়া হলে আমি ক'ব পাৰিম যে তিনিটা ভেক্টৰ ইটো হিটোৰ লগত মিউচুৱেলি পাৰপেন্ডিকুলাৰ হয় গতিকে এই কোৱেশ্চনটো তোমালোকে নিজে ট্ৰাই কৰিবা তাৰ পাছত আহিলে কোৱেশ্চন নাম্বাৰ 6 কোৱেশ্চন নাম্বাৰ 6 ত দিছে ফাইন্ড a ভেক্টৰ এণ্ড b ভেক্টৰৰ ম্যাগনিটিউড গিভেন এইখিনি আমাৰ অংক দি থোৱা আছে গতিকে কোৱেশ্চন নাম্বাৰ 6 ত given a vector plus b vector dot product with a vector minus b vector equal to a আৰু এটা আমাক দিয়া আছে যে a ভেক্টৰৰ ম্যাগনিটিউড টু 8 into b ভেক্টৰৰ ম্যাগনিটিউড আমি a আৰু b ভেক্টৰৰ ম্যাগনিটিউড আমি উলিয়াই দিব লাগে আৰু এইখিনি আমাক গিভেন দি থোৱা আছে সো আমি ইয়াৰ পৰাই আমি আৰম্ভ কৰিম এই দুইটা ভেক্টৰৰ মাজত ডট প্ৰডাক্ট দিছে গতিকে আমি দুইটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট কৰিলে হ'ব a ডট a প্লাস এ মাইনাস অৰ্থাৎ a ডট b এগেইন b ডট a প্লাস এ মাইনাস b ডট b ইকুৱেল টু a এতিয়া আমি পাইছিলো যে কিছুমান ডট প্ৰডাক্টৰ ওপৰত কিছুমান আমি অবজাৰভেশন পাইছিলো কি পাইছিলো যে a ডট a ইকুৱেল টু কি হয় ম্যাগনিটিউড অফ a স্কয়াৰ গতিকে আমি লিখিব পাৰো ম্যাগনিটিউড অফ a ভেক্টৰ স্কয়াৰ মাইনাস a ডট b এতিয়া ইয়াত মন কৰা a ডট b বা b ডট a এটো একেটাই কাৰণ আমি পাইছিলো ডট প্ৰডাক্ট ইজ follows commutative property অৰ্থাৎ ডট প্ৰডাক্টৰ ক্ষেত্ৰত commutative property টো আমাৰ satisfy হয় সো আমি লিখিব পাৰো a ডট b minus b dot b means magnitude of b square equal to a এখিনি লিখিলো আৰু ইয়াত এতিয়া এটো cancel out হল minus b vector magnitude equal to a এতিয়া ইয়াত আমি এটা কথা ইউজ কৰিব পাৰিম কি ইউজ কৰিব পাৰিম যে a ভেক্টৰ ম্যাগনিটিউডটো আমাক দি থোৱা আছে সো আমি লিখিলো 8 এটো আমাৰ দি থোৱা আছে নাম্বাৰ দি থোৱা 1 মাইনাস b ভেক্টৰ ম্যাগনিটিউড ইকুৱেল টু 8 ইয়াত স্কয়াৰিং কৰিলে আহিব 64
বি ভেক্টৰ মেগনিচিউড স্কুৱেৰ মাইনাছ বি ভেক্টৰ মেগনিচিউড স্কুৱেৰ ইকুৱেল টু 8 এতিয়া এই দুটা পাৰ্ট আমি মিলালে হ'ব 64 ফালে 1 মাইনাছ কৰিলত 63 বি ভেক্টৰ মেগনিচিউড স্কুৱেৰ ইকুৱেল টু 8 সো আমি বি ভেক্টৰ মেগনিচিউডৰ স্কুৱেৰ ভ্যালুটো আমি কিমান পালো 8/63 এতিয়া আমি ইয়াৰ পৰা বি ভেক্টৰ মেগনিচিউডটো উলিয়াব পাৰিম বাই টেকিং স্কুৱেৰ ৰুট স্কুৱেৰ ৰুট ল'লে হ'ব 8/63 এতিয়া ইয়াত অলপ সিম্পলিফাই কৰিব পাৰা 8 means 4 into 2 আৰু 63 আহিব 9 into 7 that means আমি b ভেক্টৰ মেগনিচিউডটো কি পাম স্কুৱেৰ ৰুট ল'লত 2 root 2 divided by 3 root 7 এটো হৈছে b ভেক্টৰৰ মেগনিচিউডটো এতিয়া আমি a ভেক্টৰৰ মেগনিচিউড উলিয়াব পাৰো এটো আমি পাম from 1 ত আছিলে a ভেক্টৰ মেগনিচিউড ইকুৱেল 8 টাইমছ অফ b ভেক্টৰৰ মেগনিচিউড এতিয়া b ভেক্টৰৰ মেগনিচিউডটো আমি পালো ইয়াত এতিয়া ক্যালকুলেট কৰিলত আমি a ভেক্টৰ মেগনিচিউডটো পাম 16/3 into √2/√7 এইটোৱে হ'ল a ভেক্টৰ আৰু b ভেক্টৰৰ মেগনিচিউড ইয়াৰ কোৱেশ্চনখিনি বৰ বেছি টান নহয় খালি তোমালোকে অবজাৰভেশ্যনখিনি ভাল ধৰণৰে এপ্লাই কৰিলে হ'ল তাৰপাছত কোৱেশ্চন নম্বৰ 7 ত দিছে ইভালুৱেট দা প্ৰডাক্ট অৰ্থাৎ এই দুটা ভেক্টৰৰ মাজত ডট প্ৰডাক্ট দিছে ইতিমধ্যে আমি বহুতো কিতাপ প্ৰশ্নত আমি ডট প্ৰডাক্টৰ ব্যৱহাৰ কৰি আহিলো কেনে ধৰণে আমি ডট প্ৰডাক্ট কৰিব পাৰো গতিকে এই কোৱেশ্চনটো তোমালোকে নিজে কৰিব Next, question number 8 to কৰিব পাৰা 8 ত দিছে find the magnitude of two vectors a vector and b vector having the same magnitude অৰ্থাৎ question 8 ত কি দিছে যে a আৰু b দুটা ভেক্টৰ আছে দুইটা ভেক্টৰৰে magnitude same a ভেক্টৰৰ magnitude আৰু b ভেক্টৰৰ magnitude same বুলি কৈছে such that angle between them is 60 degree and their scalar product means dot product is 1/2 so amar ekhini given theta orthan angle between a vector and b vector is 60 degree and their dot product is 1/2 ami ei duita vector magnitude to uliaboge lage gotike iya duita vector magnitude dia ase angle to dia ase gotike ami dot product or jitu definition he definition to ami ব্যবহার কৰিব পাৰো so likhu a dot b equal to magnitude of a into magnitude of b into cos theta the duita vector dot product to amar 1/2 so 1/2 equal to a vector magnitude b vector magnitude cos theta means 60 degree cos 60 degree cos 60 degree is 1/2 এতিয়া ইয়াত আমি অলপ সিম্পলিফাই কৰিলত হ'ব 1/2 into equal ইয়াত মন কৰা এতিয়া এই দুই a আৰু b ভেক্টৰ মেগনিচিউডটো সেম গতিকে মই b ভেক্টৰ মেগনিচিউডৰ জাগাত a ভেক্টৰ মেগনিচিউডো লিখিব পাৰো ইয়াত মালুকে ৰিজনটো দি দিবা যে a ভেক্টৰ মেগনিচিউড ইকুৱেল উইথ b ভেক্টৰ মেগনিচিউড next a vector magnitude into a vector magnitude অৰ্থাৎ a vector magnitude square into 1/2 এতিয়া আমি ইয়াত a vector magnitude টো পাম গতিকে এখিনি ক্যালকুলেশন কৰিলত 2 cancel out হল অৰ্থাৎ আমি পালো a vector magnitude square equal to 1 আৰু ইয়াৰ পৰা আমি a vector magnitude টো পাম square root ললে 1 ৰ square root
1 অৰ্থাৎ a ভেক্টৰৰ মেগনিটিউডটো আমি পালোঁ 1 এতিয়া আমি ইয়াত b ভেক্টৰৰ মেগনিটিউডটো ক'ব পাৰোঁ কাৰণ a আৰু b ভেক্টৰৰ মেগনিটিউড সমান গতিকে b ভেক্টৰৰ মেগনিটিউডো কি হ'ব 1 হ'ব এইটোৱে হ'ল আমাৰ কুৱেশ্যন 9ৰ কুৱেশ্যন 8ৰ সলিউশ্যন তাৰপাছত কুৱেশ্যন নম্বৰ 9ত দিছে ফাইন মেগনিটিউড অফ x ভেক্টৰ ই ফৰ এ ইউনিট ভেক্টৰ a ভেক্টৰ আৰু এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো দিছে 12 অৰ্থাৎ ইয়াত a এটা ইউনিট ভেক্টৰ অৰ্থাৎ a ভেক্টৰৰ মেগনিটিউডটো 1 আৰু এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো 12 আমি x ভেক্টৰটোৰ মেগনিটিউডটো উলিয়াবগে লাগে গতিকে এই কুৱেশ্যন নম্বৰ 9টো তোমালোকে এক্সাম্পল 18টো চাই নিজে কৰিবা কাৰণ এই দুইটা কুৱেশ্যন আমাৰ এক্সাক্ট সেম দিয়া আছে গতিকে এক্সাম্পল 18টো তোমালোকে নিজে বুজি লৈ পাছত কুৱেশ্যন নম্বৰ 9টো ট্ৰাই কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 10টো দিছে a b আৰু c তিনিটা ভেক্টৰ দিছে আৰু কৈছে যে a ভেক্টৰ প্লাছ লেমডা b ভেক্টৰ ইজ পাৰপেণ্ডিকুলাৰ টু c ভেক্টৰ দেন ফাইণ্ড দ্য ভেলু অফ লেমডা Question number 10 given a vector 2i cap plus 2j cap plus 3k b vector to দিছে minus i cap plus 2j cap plus k cap আৰু c vector to দিছে 3i cap plus j cap ইয়াৰ আমাৰ আৰু এটা কৈছে যে a vector plus lambda b vector perpendicular to c ভেক্টৰ এইখিনি আমাক দি থোৱা আছে এতিয়া মন কৰা a ভেক্টৰটো c ভেক্টৰটোৰ লগত পাৰপেণ্ডিকুলাৰ হ'লে আমি কি ক'ব পাৰিম যে দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো 0 হয় আমি এইটো অবজাৰভেশ্যনত পাইছিলোঁ যদিহে a ভেক্টৰটো b ভেক্টৰৰ লগত পাৰপেণ্ডিকুলাৰ হয় তেতিয়া কি হ'ব যে a ভেক্টৰ ডট প্ৰডাক্ট উইথ b ভেক্টৰ 0 হয় গতিকে ইয়াতো আমি সেই কথাটোকে ক'ব পাৰিম a vector a plus lambda b vector a vector to dot product with c vector 0 so amak a vector to di thua ase a vector to dise 2i cap plus 2j cap plus 3k cap plus lambda b vector to dise minus i cap plus 2j cap plus k cap এটো হল a plus lambda b vector dot product with c vector to দিছে 3i cap plus j cap দুইটা ভেক্টৰ ডট প্ৰডাক্টটো 0 এতিয়া অলপ আমি এই ব্ৰেকেট পাৰ্টটো ক্যালকুলেশন কৰি লওঁ ইয়াত লেমডাটো মাল্টিপ্লাই কৰিলত হ'ব minus lambda i cap plus 2 lambda j cap plus lambda k cap dot product with 3i cap plus j cap equal to 0 এতিয়া এই ব্ৰেকেট পাৰ্টটোত আমি এটা কাম কৰিব পাৰো যে i cap আমি কমন লব পাৰো গতিকে i cap কমন ললন আমাৰ কি আহিব 2 minus lambda i cap এই পাৰ্টটোৰ পৰা আমি i cap কমন ললো তাৰ পাছত j capৰ পৰা আমি কমন ললন থাকিলে 2 plus 2 lambda j cap next k cap পাৰ্টটোৰ পৰা আমি k cap কমন ললো within bracket হল 3 plus lambda k cap dot product 3i cap plus j cap equal to 0 এতিয়া আমি এই দুইটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিব পাৰো মন কৰিবা i cap 1 গতিকে আমি এই দুটা অংশ এই আর অংশ মাল্টিপ্লাই কৰো 2 minus lambda into 3 i cap dot i cap তাৰ পাছত j cap মাল্টিপ্লাই কৰো অৰ্থাৎ 2 plus 2 lambda j dot j তাৰ পাছত এতিয়া মন কৰা এই ভেক্টৰটোত k cap ভেক্টৰটো নাই গতিকে k cap পাৰ্টটো আমাৰ 0 হ'ল এই 0 ইকুৱেল টু নিলিখিলো হ'ব ইয়া i dot i 1 অৰ্থাৎ আমি এটা মাল্টিপ্লাই কৰিব পাৰো 6 minus
3 লেমডা আৰু i ডট i 1 তাৰ পাছত ইয়াত পালো আমি j ডট j 1 গতিকে 2 প্লাস 2 লেমডা ইকুৱেল টু 1 ইয়াত তোমালোকে লিখিব পাৰা i ডট i ইকুৱেল j ডট j 1 সেম ইউনিট ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো 1 হয় এতিয়া আমি ইয়াৰ পৰা লেমডাৰ ভ্যালু পাই যাম ক্যালকুলেট কৰিলত হ'ব লেমডা লেমডা মিলালত মাইনাস লেমডা আৰু এফালে 8 দ্যাট মিন্স মাইনাস 8 অৰ্থাৎ লেমডাৰ ভ্যালু আমি কি পালো 8 অৰ্থাৎ লেমডাৰ ভ্যালু 8 ৰ কাৰণে এইটো ভেক্টৰ c ভেক্টৰৰ লগত পাৰপেন্ডিকুলাৰ হ'ব এনে ধৰণৰে আমি এই কোৱেশ্চনটো কৰিব পাৰো নেক্সট ইয়াত বহুত কিটা কোৱেশ্চন আছে আৰু এই কোৱেশ্চনখিনি বৰ বেছি টান নহয় তোমালোকে নিজে কৰিব পাৰিবা নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা সো দেট এইটো ভেক্টৰ পাৰপেন্ডিকুলাৰ টু এইটো ভেক্টৰ লগত পাৰপেন্ডিকুলাৰ হৈছে ফৰ এনি টু নন জিৰো ভেক্টৰ a আৰু b ভেক্টৰ দুটা নন জিৰো ভেক্টৰ আছে a আৰু b ভেক্টৰ আমি এই ভেক্টৰটো ইয়াৰ লগত পাৰপেন্ডিকুলাৰ বুলি দেখুৱাবগে লাগে we have to show a vector magnitude into b vector plus b vector magnitude into a vector perpendicular to a vector magnitude into b vector minus b vector magnitude into a vector অৰ্থাৎ আমি এই ভেক্টৰটো আৰু এই ভেক্টৰটো পাৰপেন্ডিকুলাৰ দেখুৱাবলৈ হলে কি দেখাব লাগিব যে দুইটা ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো 0 বুলি আমি দেখুৱাব পাৰিব লাগিব গতিকে প্লাস b vector magnitude into a vector dot product a vector magnitude b vector minus b vector magnitude a vector এই দুইটা ভেক্টৰ ডট প্ৰডাক্টটো আমি 0 পাব লাগিব তেতিয়াহে আমি এই দুইটা ভেক্টৰ পাৰপেন্ডিকুলাৰ বুলি ক'ব পাৰিম গতিকে আমি এতিয়া ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট কৰিলত মন কৰিবা ইয়ান a ভেক্টৰৰ ম্যাগনিটিউড a ভেক্টৰৰ ম্যাগনিটিউড অৰ্থাৎ এটো এটা স্কেলাৰ কোৱান্টিটি কাৰণ এটা ভেক্টৰৰ ম্যাগনিটিউড ললে আমি এটা যিকোনো ৰিয়েল নাম্বাৰে পাম গতিকে দুটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে আৰু এতিয়া আমি b ভেক্টৰৰ লগত ডট প্ৰডাক্ট নেক্সট a পাৰ্টটো এতিয়া ইয়াৰ লগত ডট প্ৰডাক্ট কৰিম মাইনাস a ভেক্টৰৰ ম্যাগনিটিউড b ভেক্টৰৰ ম্যাগনিটিউড তাৰ পাছত b ভেক্টৰ ডট প্ৰডাক্ট উইথ a ভেক্টৰ নেক্সট a পাৰ্টটো ইয়াৰ লগত ডট প্ৰডাক্ট কৰিম প্লাস b ভেক্টৰৰ ম্যাগনিটিউড a ভেক্টৰ ম্যাগনিটিউড তাৰ লগত পূৰণ আছে a ডট b ভেক্টৰ নেক্সট এটো পাৰ্ট ইয়াৰ লগত আমি ডট প্ৰডাক্ট কৰিম গতিকে প্লাস এ মাইনাস b ভেক্টৰ into dot magnitude of b vector a vector dot a vector এতিয়া ইয়াত a vector magnitude multiply হৈছে 2 times গতিকে এটো স্কেলাৰ কোৱান্টিটি গতিকে স্কয়াৰ দিম আৰু b dot b ইয়াক আমি লিখিব পাৰো b vector magnitude স্কয়াৰ মাইনাস ইয়াত মন কৰিবা b ডট a আৰু a ডট b এটো আমাৰ সেম অৰ্থাৎ আমি ইয়াত a ডট b লিখিব পাৰো কাৰণ ডট প্ৰডাক্টে কমিউটেটিভ প্ৰপাৰ্টিটো আমাৰ স্যাটিসফাই কৰে গতিকে এটো আমি লিখিলে হ'ব b ডট a টো আমি a ডট b বুলিও লিখিব পাৰো a ডট b ভেক্টৰ তাৰ পাছত a পাৰ্টটোৰ পৰা আমি কি পাম মাইনাস b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ আৰু a ডট a মিন্স হ'ব a ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ ইয়াত ৰিজনটো দি দিয়া যে ডট প্ৰডাক্ট is
কমিউটেটিভ এতিয়া এ পাৰ্টটোত আমি সিম্পলিফাই কৰিলে হ'ব মন কৰিবা a ডট b প্লাছে মাইনাছে কেনসেল আউট হ'ল এ পাৰ্টটো থাকিলে আমাৰ a ভেক্টৰৰ ম্যাগনিটিউড স্কয়াৰ ইনটু b ভেক্টৰ ম্যাগনিটিউড মাইনাস b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ ইনটু a ভেক্টৰ ম্যাগনিটিউড এতিয়া ইয়াত মন কৰা এই দুইটা পাৰ্ট আমাৰ একেটাই কাৰণ ইয়াত b ভেক্টৰ ম্যাগনিটিউড পূৰণ a ভেক্টৰ ম্যাগনিটিউড ইয়াত আমাৰ যিকোনো এটা স্কেলাৰ কোৱান্টিটি ইয়াতো b ভেক্টৰ ম্যাগনিটিউড আৰু a ভেক্টৰ ম্যাগনিটিউড এটা এটা স্কেলাৰ কোৱান্টিটি গতিকে এই পাৰ্টটো আমাৰ কেনসেল আউট হ'ল এই আনসাৰ পালো 0 দ্যাট মিন্স আমি কি দেখালো যে এই দুইটা ভেক্টৰ ডট প্ৰডাক্টটো আমি 0 দেখালো গতিকে আমি ক'ব পাৰিম যে এইটো ভেক্টৰ ইজ perpendicular to a vector magnitude b vector minus b vector magnitude into a vector এই দুইটা ভেক্টৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ গতিকে মই এই এক্সাৰসাইজটো বহুকিটা কোৱেশ্চন কৰি দিলোঁ তোমালোকে বাকি যিখিনি কোৱেশ্চন থাকি গৈছে সেই কোৱেশ্চনখিনি এক্সাম্পল বা আমি যিখিনি ডট প্ৰডাক্টৰ বিষয়ে পঢ়িলোঁ সেইখিনি বুজি লৈ বাকি থকা কোৱেশ্চনখিনি নিজে কৰিবলৈ ট্ৰাই কৰিবা ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত ডট প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে আজি এক্সাৰসাইজ 10.3 ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এই এক্সাৰসাইজৰ কোৱেশ্চনখিনি ডট প্ৰডাক্টৰ ওপৰতে দিয়া হৈছে আমাৰ টেক্সটবুকখনৰ এক্সাৰসাইজ 10.3 ফাৰ্ষ্ট কোৱেশ্চনটোৱে দিছে যে ফাইণ্ড দ্য এংগল বিটুইন টু ভেক্টৰ্ছ a ভেক্টৰ এণ্ড b ভেক্টৰ উইথ ম্যাগনিটিউড √3 and 2 having a dot b is equal to √6 অৰ্থাৎ আমাৰ ইয়াত কি দিছে যে question 1 on given magnitude of a vector is √3 and magnitude of b vector is 2 আৰু দিছে যে a dot b vector equal to √6 এতিয়া আমি এই দুইটা ভেক্টৰৰ মাজৰ এংগলটো আমি উলিয়াই দিব লাগে গতিকে আমি ইয়াত ডট প্ৰডাক্টৰ যেটো ডেফিনেশন পাইছিলো হেতু আমি ব্যৱহাৰ কৰিম we know a dot b vector equal to কি আছিল a vector magnitude b vector magnitude into cos of theta so ইয়াত এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো আমাক দিয়া হৈছে √6 equal to a ভেক্টৰৰ ম্যাগনিটিউড √3 আৰু b ভেক্টৰৰ ম্যাগনিটিউড 2 into cos theta so ইয়াৰ পৰা আমি cos theta ৰ ভ্যালুটো কি পাম cos theta equal to √6 divided by √3 into 2 ইয়াত আমি অলপ ক্যালকুলেশন কৰিব পাৰো কি কৰিব পাৰো √6 টো আমি লিখিব পাৰো √3 into √2 divided by √3 into 2 so √3 cancel out ইয়াত আমি পালো √2 divided by 2 ইয়াত এতিয়া এই পাৰ্টটোত আৰু অলপ আমি ক্যালকুলেশন কৰিলে এংগল থিটাৰ মান আমি পাম কি কৰিব লাগিব যদি আমি √2 ৰে both numerator and denominator যদি আমি divide কৰো that means √2 into √2 divided by 2 into √2 ইয়াত আমি দুইটা লব আৰু হৰ দুইটা আমি √2 ৰে পূৰণ কৰিছো গতিকে ইয়াত আমি পাম √2 into √2 2 that means a 2 to cancel out হ'ব অৰ্থাৎ আমি পালো cos theta ৰ ভ্যালুটো আমি কি পালো যে 1/√2 এতিয়া আমি জানো যে cos কিমানৰ ভ্যালু √2 আহে যে cos pi/4 অৰ্থাৎ cos 45 ডিগ্ৰী মান 1/√2 আহে গতিকে থিটা ইকুৱেল টু আমি পালো pi/4 that means 45 ডিগ্ৰী অৰ্থাৎ a আৰু b ভেক্টৰৰ মাজৰ এংগলটো 45 ডিগ্ৰী এনেকৈ আমি এই কোৱেশ্চনটো সমাধান কৰিব পাৰো অৰ্থাৎ ইয়াৰ কোৱেশ্চনখিনি অনলি ডট প্ৰডাক্টৰ ওপৰতে আমাক দিছে
তাৰ পাছত কুৱেশ্যন 2 দিছে ফাইণ্ড দ্য এংগল বিটুইন দিছ ভেক্টৰ এণ্ড দিছ ভেক্টৰ চেম প্ৰচেছ আমি এনেধৰণেৰে কৰিব পাৰোঁ যে ধৰি ল'লোঁ আমি কি কৰিম যে লেট এ ভেক্টৰটো আমি ল'লোঁ I cap minus 2j cap plus 3k cap আৰু ইটো ভেক্টৰৰ নাম ল'লোঁ b ভেক্টৰ বুলি হেতু ভেক্টৰ দিছে 3i cap minus 2j cap plus k cap গতিকে আমি জানো যে a dot b equal to কি হয় a ভেক্টৰ magnitude into b ভেক্টৰ magnitude cos theta সো ইয়াৰ পৰা আমি a ডট b টো আমি উলিয়াই ল'ব লাগিব গতিকে এটো লিখি লওঁ a ভেক্টৰ ডট প্ৰডাক্ট উইথ b ভেক্টৰ ইকুৱেল টু a ভেক্টৰ ম্যাগনিটিউড এতিয়া ভেক্টৰ ম্যাগনিটিউড আমি উলিয়াই পাইছিলো i j k কেপৰ কোফিচিয়েন্ট কিটা অৰ্থাৎ 1 স্কয়াৰ মাইনাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ পূৰণ b ভেক্টৰ ম্যাগনিটিউড অৰ্থাৎ 3 স্কয়াৰ মাইনাস 2 স্কয়াৰ প্লাস 1 স্কয়াৰ ইনটু ইয়াত আছে cos থিটা এতিয়া আমি এই দুইটা ভেক্টৰ a আৰু b ভেক্টৰ ডট প্ৰডাক্ট কৰিব লাগে আমি ডট প্ৰডাক্ট বহাৰ পাছত কিছুমান অবজাৰভেশন পাইছিল যে সেম ইউনিট ভেক্টৰৰ ডট প্ৰডাক্টটো 1 হয় অৰ্থাৎ i ডট i 1 j dot j equal to 1 গতিকে আমি সেম ইউনিট ভেক্টৰৰ মাজতহে আমি ডট প্ৰডাক্টটো কৰিম কাৰণ বেলেগ বেলেগ ডিফাৰেন্ট ইউনিট ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো 0 হয় গতিকে i dot i 1 that means 3 এনেকৈ লিখি ল'ব পাৰা নেক্সট j পাৰ্টটো মাইনাস মাইনাসে প্লাস 2 2 জাৰ 4 j cap dot j প্লাস 3 k cap dot k equal to ইয়াত আহিব a পাৰ্টটোৰ 4 9 14 নেক্সট ইয়াতো আমাৰ a ভেক্টৰ এইটো ভেক্টৰৰ ম্যাগনিটিউডটো হ'ব 14 ইনটু cos থিটা এতিয়া a পাৰ্টটোত আমি কি পাম i dot i 1 that means 3 plus 4 plus 3 equal to root 14 into root 14 into cos theta so আমি এফালে ক্যালকুলেট কৰি লট পালো 10 root 14 into root 14 14 into cos theta ইয়াত আমি cos theta ৰ ভ্যালুটো কি পাম যে cos theta is equal to 10 by 14 after cancellation কিমান পালো 5 by 7 অৰ্থাৎ ইয়াত আমি যেহেতু আমি ইয়াত কোনো এটা এংগুলৰ cosৰ ভ্যালু 5 by 7 নাই গতিকে আমি ইয়াত থিটাৰ ভ্যালু উলিয়ালে হ'ব cos ইনভাৰ্স 5 by 7 এটোৱে হ'ল a আৰু b ভেক্টৰৰ মাজৰ এংগুলটো Next, question number 3 to this say, find the projection of the vector a to vector on this vector. অৰ্থাৎ এই ভেক্টৰটোৰ ওপৰত আমি i cap minus j cap ভেক্টৰটোৰ projection উলিয়াব লাগে সো আমি যদি ডায়াগ্ৰামৰ সহায়ত দেখাও এটো এটা ভেক্টৰ ভেক্টৰটো হৈছে i cap plus j cap এটো ভেক্টৰ i cap minus j cap এটো ভেক্টৰ ধৰি ললো মই a ভেক্টৰ বুলি আৰু এটো ভেক্টৰ ললো মই b ভেক্টৰ বুলি অৰ্থাৎ এই b ভেক্টৰৰ ওপৰত এই a ভেক্টৰৰ প্ৰজেকচনটো আমি উলিয়াই দিব লাগে সো লেট a ভেক্টৰটো হ'ল i cap minus j cap আৰু b ভেক্টৰটো হ'ল i cap plus j cap গতিকে আমি উলিয়াবগে লাগে projection of a vector on b vector আমি এটা ভেক্টৰৰ ওপৰত আন এটা ভেক্টৰৰ প্ৰজেকচনটো আমি কেনেকৈ উলিয়াও যে
A ভেক্টৰ ডট প্ৰডাক্ট অফ B কেপ অৰ্থাৎ যেহেতু আমি B ভেক্টৰৰ ওপৰত আমি A ভেক্টৰৰ প্ৰজেকশ্যন উলিয়াইছোঁ এই B ভেক্টৰৰ ডাইৰেকশ্যনতে আমি এটা ইউনিট ভেক্টৰ লওঁ আৰু সেই ইউনিট ভেক্টৰটোৰ লগত যদি আমি A ভেক্টৰটো ডট প্ৰডাক্ট কৰোঁ তেতিয়া আমি সেই গিভেন A ভেক্টৰৰ প্ৰজেকশ্যনটো পাম B ভেক্টৰৰ ওপৰত গতিকে A ভেক্টৰটো আমাক দিছে I cap minus J cap ডট প্ৰডাক্ট অফ B cap অৰ্থাৎ B ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ আৰু আমি ইউনিট ভেক্টৰ উলিয়াবলৈ শিকিছিলোঁ কেনেকৈ যে এতিয়া B ভেক্টৰ এই ইউনিট ভেক্টৰটো কোনটো ভেক্টৰৰ ডাইৰেকশ্যনত লৈছোঁ B ভেক্টৰ গতিকে B ভেক্টৰ ডিভাইডেড বাই B ভেক্টৰৰ মেগনিচিউড এইটো আমাৰ ইউনিট ভেক্টৰ ডেফিনেশ্যনৰ পৰা আহিছে অৰ্থাৎ কোনো এটা ভেক্টৰ আছে A সেই A ভেক্টৰৰ ডাইৰেকশ্যনতে যদি আমি এটা ইউনিট ভেক্টৰ লওঁ তেতিয়া আমি কেনেকৈ পাম ইউনিট ভেক্টৰটো যে গিভেন ভেক্টৰ ডিভাইডেড বাই মেগনিচিউড অফ গিভেন ভেক্টৰ সো এইটো লিখি ল'লোঁ I cap minus J cap ডট প্ৰডাক্ট অফ B ভেক্টৰটো দিছে I cap plus J cap মেগনিচিউডটো হ'ব 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইয়াত আহিলে √2 এতিয়া এই দুটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিব লাগে সো ডট প্ৰডাক্ট কৰিলে আমি কি পাম সেম ইউনিট ভেক্টৰ ডট প্ৰডাক্ট 1 আহে গতিকে I ডট I তাৰ পাছত ইয়াত প্লাছে মাইনাছে মাইনাছ J ডট J অৰ্থাৎ 1 minus 1 √2 that means 0 অৰ্থাৎ আমি এই যেটো B ভেক্টৰ দিছিলে B ভেক্টৰৰ ওপৰত A ভেক্টৰৰ প্ৰজেকশ্যনটো আমি কি পালো 0 ভেক্টৰ এইটোৱে হ'ল আমাৰ আনসাৰটো নেক্সট এনেকে তোমালোকে কোৱেশ্চন নাম্বাৰ 4 টো কৰিব পাৰা একে কোৱেশ্চন নাম্বাৰ 3 হৈতে তাৰ পাছত কোৱেশ্চন নাম্বাৰ 5 টো দিছে সো দেন ইচ অফ দা গিভেন 3 ভেক্টৰস ইজ এ ইউনিট ভেক্টৰ তিনিটা ভেক্টৰ দিছে এই তিনিটা ভেক্টৰ ইউনিট ভেক্টৰ বুলি আমি দেখুৱাব লাগে অৰ্থাৎ ইউনিট ভেক্টৰ হ'বলে হলে কি হ'ব লাগিব তিনিটা ভেক্টৰৰে মেগনিচিউডটো 1 হ'ব লাগিব অৰ্থাৎ তোমালোকে তিনিটা ভেক্টৰৰে মেগনিচিউডটো উলিয়াই চেক কৰিবা 1 হয় নে নহয় লগতে আৰু এটা দিছে সো দেট দে আৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ টু ইটস ভেক্টৰ অৰ্থাৎ আমি কি কৰিব লাগিব যে তিনিটা ভেক্টৰ পৰস্পৰে ইটো হিটোৰ লগত পাৰপেণ্ডিকুলাৰ বুলি কৈছে অৰ্থাৎ আমি পাইছিলোঁ যে যদি দুটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ হ'বলে হয় তেতিয়া হলে কি হ'ব লাগিব দুটা ভেক্টৰ ডট প্ৰডাক্টটো 0 হ'ব লাগিব অৰ্থাৎ সাপোজ তুমি এটো A ভেক্টৰ বুলি ললা আৰু এটো B ভেক্টৰ বুলি ললা এতিয়া এই দুইটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ হ'বলে হলে কি দেখাব লাগিব যে দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো আমি যদি 0 পাই যাওঁ তেতিয়া হলে আমি এই দুইটা ভেক্টৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ বুলি ক'ব পাৰি ঠিক তেনেকৈ তোমালোকে এই দুইটা ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো উলিয়াই চাব পাৰা আকৌ ফাৰ্স্ট ভেক্টৰ আৰু থাৰ্ড ভেক্টৰটোৰ ডট প্ৰডাক্ট কৰিব পাৰা ডট প্ৰডাক্টটো যদি 0 হয় তেতিয়া হলে আমি ক'ব পাৰিম যে তিনিটা ভেক্টৰ ইটো হিটোৰ লগত মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হয় গতিকে এই কোৱেশ্চনটো তোমালোকে নিজে ট্ৰাই কৰিবা তাৰ পাছত আহিলে কোৱেশ্চন নাম্বাৰ 6 কোৱেশ্চন নাম্বাৰ 6 দিছে ফাইন A ভেক্টৰ এণ্ড B ভেক্টৰৰ মেগনিচিউড গিভেন এইখিনি আমাৰ অংশ দি থোৱা আছে গতিকে কোৱেশ্চন নাম্বাৰ 6 গিভেন A ভেক্টৰ প্লাছ B ভেক্টৰ ডট প্ৰডাক্ট উইথ A ভেক্টৰ মাইনাছ B ভেক্টৰ ইকুৱেল টু A আৰু এটা আমাক দিয়া আছে যে A ভেক্টৰৰ মেগনিচিউডটো 8 ইনটু B ভেক্টৰৰ মেগনিচিউড আমি A আৰু B ভেক্টৰৰ মেগনিচিউডটো আমি উলিয়াই দিব লাগে আৰু এইখিনি আমাক গিভেন দি থোৱা আছে সো আমি ইয়াৰ পৰাই আমি আৰম্ভ কৰিম এই দুইটা ভেক্টৰৰ মাজত ডট প্ৰডাক্ট দিছে গতিকে আমি দুইটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট কৰিলে হ'ব A ডট A প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ A ডট B এগেইন B
b dot a plus a minus b dot b equal to 8 এতিয়া আমি পাইছিলো যে কিছুমান ডট প্ৰডাক্টৰ ওপৰত কিছুমান আমি অবজাৰভেশ্যন পাইছিলো কি পাইছিলো যে a dot a equal to কি হয় magnitude of a square গতিকে আমি লিখিব পাৰো magnitude of a vector square minus a dot b এতিয়া ইয়াত মন কৰা a dot b বা b dot a এটো একেটাই কাৰণ আমি পাইছিলো ডট প্ৰডাক্ট ইজ follows commutative property অৰ্থাৎ ডট প্ৰডাক্টৰ ক্ষেত্ৰত commutative property টো আমাৰ satisfy হয় সো আমি লিখিব পাৰো a dot b minus b dot b means magnitude of b square equal to 8 এখিনি লিখিলো আৰু ইয়াত এতিয়া এটো cancel out হল minus b vector magnitude equal to 8 এতিয়া ইয়াত আমি এটা কথা ইউজ কৰিব পাৰিম কি ইউজ কৰিব পাৰিম যে a ভেক্টৰ ম্যাগনিটিউড টো আমাক দি থোৱা আছে সো আমি লিখিলো 8 এটো আমাৰ দি থোৱা আছে নাম্বাৰ দি থোৱা 1 মাইনাস b ভেক্টৰ ম্যাগনিটিউড ইকুৱেল টু 8 ইয়াত স্কয়াৰিং কৰিলে আহিব 64 b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ মাইনাস b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ ইকুৱেল টু 8 এতিয়া এই দুটা পাৰ্ট আমি মিলালে হ'ব 64 ফলে 1 মাইনাস কৰিলে 63 b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ ইকুৱেল টু 8 সো আমি b ভেক্টৰ ম্যাগনিটিউড স্কয়াৰ ভ্যালুটো আমি কিমান পালো 8/63 এতিয়া আমি ইয়াৰ পৰা b ভেক্টৰ ম্যাগনিটিউডটো উলিয়াব পাৰিম বাই টেকিং স্কয়াৰ ৰুট ললে হ'ব 8/63 এতিয়া ইয়াত অলপ simplify কৰিব পাৰা 8 means 4 into 2 আৰু 63 আহিব 9 into 7 that means আমি b ভেক্টৰ ম্যাগনিটিউড টো কি পাম স্কয়াৰ ৰুট ললত 2 root 2 divided by 3 root 7 এটো হৈছে b ভেক্টৰৰ ম্যাগনিটিউড টো এতিয়া আমি a ভেক্টৰটো আমি a ভেক্টৰৰ ম্যাগনিটিউড উলিয়াব পাৰো এটো আমি পাম from 1 ত আছিলে a ভেক্টৰ ম্যাগনিটিউড ইকুৱেল 8 টাইমছ অফ b ভেক্টৰৰ ম্যাগনিটিউড এতিয়া b ভেক্টৰৰ ম্যাগনিটিউডটো আমি পালো ইয়াত এতিয়া ক্যালকুলেট কৰিলত আমি a ভেক্টৰ ম্যাগনিটিউডটো পাম 16/3 into √2/√7 এটোৱে হ'ল a ভেক্টৰ আৰু b ভেক্টৰৰ ম্যাগনিটিউড ইয়াৰ কোৱেশ্চনখিনি বৰ বেছি টান নহয় খালি তোমালোকে অবজাৰভেশ্যনখিনি ভাল ধৰণৰে এপ্লাই কৰিলে হ'ল তাৰপাছত কোৱেশ্চন নম্বৰ 7 ত দিছে ইভালুৱেট দা প্ৰডাক্ট অৰ্থাৎ এই দুটা ভেক্টৰৰ মাজত ডট প্ৰডাক্ট দিছে ইতিমধ্যে আমি বহুতো কিটা প্ৰশ্নত আমি ডট প্ৰডাক্টৰ ব্যৱহাৰ কৰি আহিলো কেনে ধৰণে আমি ডট প্ৰডাক্ট কৰিব পাৰো গতিকে এই কোৱেশ্চনটো তোমালোকে নিজে কৰিব Next, question number 8 to কৰিব পাৰা 8 ত দিছে find the magnitude of two vectors a vector and b vector having the same magnitude অৰ্থাৎ question 8 ত কি দিছে যে a আৰু b দুটা ভেক্টৰ আছে দুইটা ভেক্টৰৰে ম্যাগনিটিউড সেম a ভেক্টৰৰ ম্যাগনিটিউড আৰু b ভেক্টৰৰ ম্যাগনিটিউড সেম বুলি কৈছে such that angle between them is 60 degree and their scalar product means dot product is 1/2 so amar ekhini given theta orthan angle between a vector and b vector is 60 degree and their dot product is 1/2 ami ei duita vector magnitude to uliaboge lage gotike iya duita vector magnitude dia ase angle to dia ase gotike ami dot product or jitu definition he definition to ami ব্যবহার করিব পাৰো so likhu a dot b equal to magnitude of a into magnitude of b into cos theta de duita vector dot product to amar 1/2 so 1/2 equal to a vector
magnitude B vector magnitude. Cos theta means 60 degree. Cos 60 degree. Cos 60 degree is 1/2. এতিয়া ইয়াত আমি অলপ সিম্পলিফাই কৰিলত হ'ব 1/2 ইনটু ইকুৱেল ইয়াত মন কৰা এতিয়া এই দুই এ আৰু বি ভেক্টৰ ম্যাগনিটিউডটো সেম গতিকে মই বি ভেক্টৰ ম্যাগনিটিউডৰ জেগাত এ ভেক্টৰ ম্যাগনিটিউডো লিখিব পাৰো ইয়াত মালুকে ৰিজনটো দি দিবা যে এ ভেক্টৰ ম্যাগনিটিউড ইকুৱেল উইথ বি ভেক্টৰ ম্যাগনিটিউড Next, A vector magnitude into A vector magnitude অৰ্থাৎ A vector magnitude square into 1/2. এতিয়া আমি ইয়াত A vector magnitude টো পাম গতিকে এইখিনি ক্যালকুলেশন কৰিলত 2 cancel out হ'ল অৰ্থাৎ আমি পালো A vector magnitude square equal to 1 আৰু ইয়াৰ পৰা আমি A vector magnitude টো পাম square root ললে 1 ৰ square root 1 অৰ্থাৎ A ভেক্টৰ ম্যাগনিটিউডটো আমি পালো 1 এতিয়া আমি ইয়াত B ভেক্টৰ ম্যাগনিটিউডটো ক'ব পাৰো কাৰণ A আৰু B ভেক্টৰ ম্যাগনিটিউড সমান গতিকে B ভেক্টৰ ম্যাগনিটিউডো কি হ'ব 1 এ হ'ব এটোৱে হ'ল আমাৰ কোৱেশ্চন 9 ৰ কোৱেশ্চন 8 ৰ সলিউশন তাৰপাছত কোৱেশ্চন নম্বৰ 9 ত দিছে ফাইন্ড ম্যাগনিটিউড অফ x ভেক্টৰ if for a unit vector A ভেক্টৰ আৰু এই দুইটা ভেক্টৰ ডট প্ৰডাক্টটো দিছে 12 অৰ্থাৎ ইয়াত A এটা ইউনিট ভেক্টৰ অৰ্থাৎ A ভেক্টৰ ম্যাগনিটিউডটো 1 আৰু এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো 12 আমি x ভেক্টৰটোৰ ম্যাগনিটিউডটো উলিয়াবগে লাগে গতিকে এই কোৱেশ্চন নম্বৰ 9 টো তোমালোকে এক্সাম্পল 18 টো চাই নিজে কৰিবা কাৰণ এই দুইটা কোৱেশ্চন আমাৰ এক্সাক্ট সেম দিয়া আছে গতিকে এক্সাম্পল 18 টো তোমালোকে নিজে বুজি লৈ পাছত কোৱেশ্চন নম্বৰ 9 টো ট্ৰাই কৰিবা Next question number 10 to দিছে A, B আৰু C তিনটা ভেক্টৰ দিছে আৰু কৈছে যে A vector plus lambda B vector is perpendicular to C vector then find the value of lambda Question number 10 given A vector 2i cap plus 2j cap plus 3k B vector to দিছে minus I cap plus 2j cap plus k cap আৰু C vector to দিছে 3i cap plus j cap ইয়াৰ আমাক আৰু এটা কৈছে যে A vector plus lambda B vector perpendicular to C vector এইখিনি আমাক দি থোৱা আছে এতিয়া মন কৰা A vector to C vector to লগত perpendicular হলে আমি কি ক'ব পাৰিম যে দুইটা ভেক্টৰ ডট প্ৰডাক্টটো 0 হয় আমি এটো অবজাৰভেশনত পাইছিলো যদি হে A ভেক্টৰ টু B ভেক্টৰ লগত perpendicular হয় তেতিয়া কি হ'ব যে A ভেক্টৰ ডট প্ৰডাক্ট উইথ B ভেক্টৰ 0 হয় গতিকে ইয়াটো আমি সেই কথাটোকে ক'ব পাৰিম A vector A plus lambda B vector A vector to dot product with C vector 0 so আমাক A vector to দি থোৱা আছে A vector to দিছে 2i cap plus 2j cap plus 3k cap plus lambda B vector to দিছে minus I cap plus 2j cap plus k cap এটো হল A plus lambda B vector dot product with C vector C vector to দিছে 3i cap plus j cap দুইটা ভেক্টৰ ডট প্ৰডাক্টটো 0 এতিয়া অলপ আমি এই ব্ৰেকেট পাৰ্টটো ক্যালকুলেশন কৰি লওঁ ইয়াত ল্যামডাটো মাল্টিপ্লাই কৰিলত হ'ব minus lambda I cap plus 2 lambda j cap plus lambda k cap dot product with 3i cap plus j cap equal to 0
এতিয়া এই ব্ৰেকেট পাৰ্টটোত আমি এটা কাম কৰিব পাৰোঁ যে আই কেপ আমি কমন ল'ব পাৰোঁ গতিকে আই কেপ কমন ল'লত আমাৰ কি আহিব 2 মাইনাছ লেমডা আই কেপ এই পাৰ্টটোৰ পৰা আমি আই কেপ কমন ল'লোঁ তাৰ পাছত জে কেপৰ পৰা আমি কমন ল'লত থাকিলে 2 প্লাছ 2 লেমডা জে কেপ নেক্সট কে কেপ পাৰ্টটোৰ পৰা আমি কে কেপ কমন ল'লোঁ উইদিন ব্ৰেকেট হ'ল 3 প্লাছ লেমডা কে কেপ ডট প্ৰডাক্ট 3 আই কেপ প্লাছ জে কেপ ইকুৱেল টু 0 এতিয়া আমি এই দুইটা ভেক্টৰ আমি ডট প্ৰডাক্ট কৰিব পাৰোঁ মন কৰিবা আই কেপ 1 গতিকে আমি এই দুটা অংশ ইয়াৰ অংশ মাল্টিপ্লাই কৰোঁ 2 মাইনাছ লেমডা ইনটু 3 আই কেপ ডট আই কেপ তাৰ পাছত জে কেপ মাল্টিপ্লাই কৰোঁ অৰ্থাৎ 2 প্লাছ 2 লেমডা জে ডট জে তাৰ পাছত এতিয়া মন কৰা এই ভেক্টৰটোত কে কেপ ভেক্টৰটো নাই গতিকে কে কেপ পাৰ্টটো আমাৰ 0 হ'ল এই 0 ইকুৱেল টু নিলিখিলেও হ'ব এতিয়া আই ডট আই 1 অৰ্থাৎ আমি এই দুটা মাল্টিপ্লাই কৰিব পাৰোঁ 6 মাইনাছ 3 লেমডা আৰু আই ডট আই 1 তাৰ পাছত ইয়াত পালোঁ আমি জে ডট জে 1 গতিকে 2 প্লাছ 2 লেমডা ইকুৱেল টু 1 ইয়াত তোমালোকে লিখিব পাৰা আই ডট আই ইকুৱেল জে ডট জে 1 সেম ইউনিট ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো 1 হয় এতিয়া আমি ইয়াৰ পৰা লেমডাৰ ভেলু পাই যাম ক্যালকুলেট কৰিলত হ'ব লেমডা মিলালত মাইনাছ লেমডা আৰু এফালে 8 ডেট মিন্স মাইনাছ 8 অৰ্থাৎ লেমডাৰ ভেলু আমি কি পালোঁ 8 অৰ্থাৎ লেমডাৰ ভেলু 8ৰ কাৰণে এইটো ভেক্টৰ চি ভেক্টৰৰ লগত পাৰপেণ্ডিকুলাৰ হ'ব এনেধৰণে আমি এই কুৱেশ্যনটো কৰিব পাৰোঁ নেক্সট ইয়াত বহুতকেইটা কুৱেশ্যন আছে আৰু এই কুৱেশ্যনখিনি বৰ বেছি টান নহয় তোমালোকে নিজেই কৰিব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 11টো চোৱা চ' ডেট এইটো ভেক্টৰ পাৰপেণ্ডিকুলাৰটো এইটো ভেক্টৰৰ লগত পাৰপেণ্ডিকুলাৰ হৈছে ফৰ এনি টু নন জিৰ' ভেক্টৰ এ আৰু বি ভেক্টৰ দুটা নন জিৰ' ভেক্টৰ আছে এ আৰু বি ভেক্টৰ আমি এই ভেক্টৰটো ইয়াৰ লগত পাৰপেণ্ডিকুলাৰ বুলি দেখুৱাবগে লাগে we have to show a vector magnitude into b vector plus b vector magnitude into a vector perpendicular to a vector magnitude into b vector minus b vector magnitude into a vector অৰ্থাৎ আমি এই ভেক্টৰটো আৰু এই ভেক্টৰটো পাৰপেণ্ডিকুলাৰ দেখুৱাবলৈ হ'লে কি দেখাব লাগিব যে দুইটা ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো 0 বুলি আমি দেখুৱাব পাৰিব লাগিব গতিকে প্লাছ b vector magnitude into a vector dot product a vector magnitude b vector minus b vector magnitude a vector এই দুইটা ভেক্টৰ ডট প্ৰডাক্টটো আমি 0 পাব লাগিব তেতিয়াহে আমি এই দুইটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ বুলি ক'ব পাৰিম গতিকে আমি এতিয়া ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট কৰিলত মন কৰিবা ইয়ান a ভেক্টৰৰ ম্যাগনিটিউড অৰ্থাৎ এইটো এটা স্কেলাৰ কোৱান্টিটি কাৰণ এটা ভেক্টৰৰ ম্যাগনিটিউড ল'লে আমি এটা যিকোনো ৰিয়েল নাম্বাৰে পাম গতিকে এই দুটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে আৰু এতিয়া আমি বি ভেক্টৰৰ লগত ডট প্ৰডাক্ট নেক্সট এ পাৰ্টটো এতিয়া ইয়াৰ লগত ডট প্ৰডাক্ট কৰিম মাইনাছ এ ভেক্টৰৰ ম্যাগনিটিউড বি ভেক্টৰৰ ম্যাগনিটিউড তাৰ পাছত বি ভেক্টৰ ডট প্ৰডাক্ট উইথ এ ভেক্টৰ নেক্সট এ পাৰ্টটো ইয়াৰ লগত ডট প্ৰডাক্ট কৰিম প্লাছ বি ভেক্টৰৰ ম্যাগনিটিউড এ ভেক্টৰ ম্যাগনিটিউড তাৰ লগত পূৰণ আছে এ ডট বি ভেক্টৰ
নেক্সট এইটো পাৰ্ট ইয়াৰ লগত আমি ডট প্ৰডাক্ট কৰিম গতিকে প্লাছে মাইনাছে মাইনাছ বি ভেক্টৰ ইনটু ডট মেগনিচিউড অফ বি ভেক্টৰ এ ভেক্টৰ ডট এ ভেক্টৰ এতিয়া ইয়াত এ ভেক্টৰৰ মেগনিচিউড মাল্টিপ্লাই হৈছে 2 টাইমছ গতিকে এইটো স্কেলাৰ কোৱান্টিটিয়ে গতিকে স্কুৱেৰ দিলোঁ আৰু বি ডট বি ইয়াক আমি লিখিব পাৰোঁ বি ভেক্টৰৰ মেগনিচিউড স্কুৱেৰ মাইনাছ ইয়াত মন কৰিবা বি ডট এ আৰু এ ডট বি এইটো আমাৰ সেম অৰ্থাৎ আমি ইয়াত এ ডট বিও লিখিব পাৰোঁ কাৰণ ডট প্ৰডাক্টে কমিউটেটিভ প্ৰপাৰ্টিটো আমাৰ ছেটিছফাই কৰে গতিকে এইটো আমি লিখিলে হ'ব বি ডট এটো আমি এ ডট বি বুলিও লিখিব পাৰোঁ এ ডট বি ভেক্টৰ তাৰপাছত এ পাৰ্টটোৰ পৰা আমি কি পাম মাইনাছ বি ভেক্টৰৰ মেগনিচিউড স্কুৱেৰ আৰু এ ডট এ মিনছ হ'ব এ ভেক্টৰৰ মেগনিচিউড স্কুৱেৰ ইয়াত তাৰ ৰিজনটো দি দিয়া যে ডট প্ৰডাক্ট ইজ কমিউটেটিভ এতিয়া এ পাৰ্টটোত আমি সিম্পলিফাই কৰিলে হ'ব মন কৰিবা এ ডট বি প্লাছে মাইনাছে কেনচেল আউট হ'ল এ পাৰ্টটো থাকিলে আমাৰ এ ভেক্টৰৰ মেগনিচিউড স্কুৱেৰ ইনটু বি ভেক্টৰৰ মেগনিচিউড মাইনাছ বি ভেক্টৰ মেগনিচিউড স্কুৱেৰ ইনটু এ ভেক্টৰৰ মেগনিচিউড এতিয়া ইয়াত মন কৰা এই দুইটা পাৰ্ট আমাৰ একেটাই কাৰণ ইয়াত বি ভেক্টৰৰ মেগনিচিউড পূৰণ এ ভেক্টৰৰ মেগনিচিউড ইয়াত আমাৰ যিকোনো এটা স্কেলাৰ কোৱান্টিটি ইয়াতো বি ভেক্টৰৰ মেগনিচিউড আৰু এ ভেক্টৰৰ মেগনিচিউড এইটো এটা স্কেলাৰ কোৱান্টিটি গতিকে এই পাৰ্টটো আমাৰ কেনচেল আউট হ'ল আমি আনচাৰ পালোঁ 0 ডেট মিনছ আমি কি দেখালোঁ যে এই দুইটা ভেক্টৰৰ ডট প্ৰডাক্টটো আমি 0 দেখালোঁ গতিকে আমি ক'ব পাৰিম যে এইটো ভেক্টৰ ইজ perpendicular to a vector magnitude b vector minus b vector magnitude into a vector এই দুইটা ভেক্টৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ গতিকে মই এই এক্সাৰসাইজটোৰ বহুকিটা কুৱেশ্যন কৰি দিলোঁ তোমালোকে বাকি যিখিনি কুৱেশ্যন থাকি গৈছে সেই কুৱেশ্যনখিনি এক্সাম্পল বা আমি যিখিনি ডট প্ৰডাক্টৰ বিষয়ে পঢ়িলোঁ সেইখিনি বুজি লৈ বাকি থকা কুৱেশ্যনখিনি নিজে কৰিবলৈ ট্ৰাই কৰিবা